আজি আমি ডিসকাস কৰিম ক্লাস 8 পার্ট 1 ক নম্বৰটো দিয়া আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে উত্তৰ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টপালক বুজাইছে খ নম্বৰ দিয়া আছে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে খ নম্বৰ উত্তৰ নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে গ নম্বৰটো দিয়া আছে নিয়ৰে হিয়াত কি হাসি থৱাৰ কথা কৈছে উত্তৰ নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসি থৱাৰ কথা কৈছে ঘ নম্বৰ প্ৰশ্ন ফুলনিত কি ছিগি ৰৈ গ'ল ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল নম্বৰ প্ৰশ্ন কবিয়ে কি সৰি থকাৰ কথা কৈছে উত্তৰ কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে 3 নম্বৰটো উত্তৰ অলপ ডাঙৰ আছে লিখি ল'বা কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা প্ৰতিমাৰ খনিকৰ ছবি কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহন সানি সুন্দৰভাৱে উপস্থাপন কৰিছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰ মুকুতা সদৃশ্য নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক কবিয়ে নিয়ৰক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটা মণি অথবা পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকুপানীৰ লগত তুলনা কৰিছে বা চন্দ্ৰকুমাৰ আগৰৱালাৰ নিয়ৰ এটি ৰোমান্টিক কবিতা য'ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে প্ৰকৃতিৰ সৌন্দৰ্য মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আশাৰ বতৰা দিয়ে নিয়ৰক কবিয়ে নিশাৰ সৰি পৰা তৰা পৃথিৱীৰ পৰা ছিগি পৰা মণি বা পুৱাৰ পোহৰত চকুপানীৰ সৈতে তুলনা কৰিছে যি কবিতাটোৰ মোহময়তা বৃদ্ধি কৰিছে এইটো অলপ সৰু আছে এইটো লিখিব 4 নম্বৰ প্ৰশ্ন দিয়া আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা ইয়াত ইফালে দিয়া আছে শব্দ ইফালে দিয়া আছে অৰ্থ ফটিক স্বচ্ছ নিৰ্মল পৰিষ্কাৰ তিনিটাই হ'ব শোভে শুৱনি কৰি তোলা হেঙুলি হেঙুল বৰণীয়া নিজম নীৰৱ নিচুক কান্দন সামৰি স্থিৰ হ 5 নম্বৰ দিয়া আছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা নিজম আকাশৰ নিচুক কথাটি হিয়াত হৈছে হাসি কোন কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি উত্তৰ নিজম আকাশৰ নিচুক কথাটি হিয়াত হৈছে হাসি কোন কাহানীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি উক্ত কথাফাকি আমাৰ পাঠৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়ে কল্পনা কৰিছে সেই প্ৰসংগত উক্ত কবিতা ফাঁকি তুলি দিয়া হৈছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে প্ৰতিটো পুৱাই আমাক অজানিতে দি যায় আশাৰ বতৰা এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হল নিয়ৰৰ টোপালবোৰ কবিৰ মনত যে আকাশৰ পৰা সৰি অহা তৰাহে আকাশৰ নিচুক কথা হিয়াত সাঁচি ৰখা তৰাটিয়ে যেন সৰগত টোপনিতে সপোন দেখিছে সেই সপোনত হাঁহি হাঁহি নৃত্য কৰোঁতে যেন মণি ছিগি ৰৈ গ'ল বা এই তৰটো লিখি দিব
6 নম্বৰটো পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। উদাহৰণ ধোৱা জোৱা, সাঁচি নাচি, মণি কণী, ভাহি পাহি। ইয়াত 7 নম্বৰটো দিয়া আছে উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। টোপনি নিদ্ৰা ঘুমটি, বেলি সূৰ্য ৰবি, পানী জল নীৰ, ফুল পুষ্প কুসুম, নিশা ৰাতি ৰজনী, সপোন স্বপ্ন, আকাশ গগন, চকু নয়ন। 8 নম্বৰ দিয়া আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। চিগা জৰা, পুৱা গধূলি, নিজম কোলাহল, সৰক নৰক, দিন ৰাতি, হাঁহি কান্দোন। বাক্য ৰচনা কৰা। 9 নম্বৰ উত্তৰ মুকুতা, ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে। পাহি, গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শোভে, গোলাপ ফুলে গোটেই বাগিচাখন শোভে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনীয়াকৈ জিলিকি আছিল। ফটিক, নৈখনৰ